মিচিংটোতো আমি ভাবিছিলো কিনো হ'ব একদম অপমানতো আমি ভাবাই নাছিলো যে এনেকুৱা হ'ব বুলি হাঁহিছিলি মানে হাঁহিছিলো বহুতে হাঁহিছে আমি অকল নহয় মই তেতিয়া কেইবাদিন হৈছে ইয়াত আহা এতিয়া নিজে মই দেখিছো ভাল হৈছে আৰু তেতিয়া মানে মনটো খং উঠিছিলে ন তেতিয়া খং উঠিছিলে কি কৰিছে ই ল'ৰাটো ঠিকানটো নাই বোলো এতিয়াতো ভালেই হৈছে ভাল হৈছে ন স্বাগতম জনাইছো মোৰ অন্য টিভিলৈ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পদ্মকৈ ব্লগ ড্ৰাম ছেটৰ সহায়ত মই বোকা মাটিত এইবাৰ খেতি কৰিছিলোঁ যোৱা বছৰো কৰিছোঁ আৰু এইবাৰো কৰিছোঁ আৰু সেই যিখিনি ধানৰ গছ সেই গছখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম আৰু আমাৰ ইয়াত শিয়ালৰ বহু উপদ্ৰৱ হৈছে আৰু আহি থাকোঁতে এতিয়া ইয়াত দেখিছে এই চাহপুলি ৰুই থোৱা আছে এই চাহপুলি বাগানৰ এইডোখৰতে শিয়াল দুটা আছিলে এতিয়া ঢৌ ঢৌ কৰি দিছে সেই বাইদেউ আকৌ ঢৌ ঢৌ কৰি আছে সেইপিনে গৈছে হ'বলা আৰু মানে থাকিবলৈও ভয় লাগে অকলে অকলে আমাৰ ইয়াত দিনতেই মানে হাঁহ কুকুৰা খাইছে আৰু মানুহকো খেদে শিয়ালকেইটা আহি সেইকাৰণে মানে মোৰ এতিয়া ভয় ভয় লাগিছে আৰু সেইকাৰণে এইটো আমাৰ নাৰায়ণ দাদাই মাতি দিছোঁ আৰু এয়া হৈছে মোৰ ড্ৰাম ছেটৰ সহায়ত একদম বোকা মাটিত কেনেধৰণে সহজ পদ্ধতিতে আমি ধান খেতি কৰিছিলোঁ সেই আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ আৰু এতিয়া পুনৰ মানে আপোনালোকৰ বাবে লৈ আহিছোঁ এয়া হৈছে ড্ৰাম ছেটৰ সহায়তে সিঁচা ধানৰ গছবোৰ এয়া নাহৰণি ধানৰ খেতি আৰু এইপিনে নাৰায়ণ দাদাৰ খেতি আৰু সেইফালে আপোনাৰ কি কয় ৰঞ্জিত ধান দি থোৱা আছে মই সিঁচোতে আপোনালোকক দেখুৱাইছিলোঁ আকৌ আপোনালোকক দেখুৱামগৈ বাৰু গৈ পিনে আৰু নাৰায়ণ দাদা এয়া মোৰ সিঁচোতে চাই আছিলে নহয় জানো নাৰায়ণ দাদা আপুনি কওকচোন বাৰু মই সিঁচোতে আপোনাৰ কেনেকুৱা লাগিছিলে এই ৰোৱাখিনি মোৰ দৰ্শকসকলক মিচিংটোতো আমি ভাবিছিলো কিনো হ'ব একদম অপমানতো আমি ভাবাই নাছিলো যে এনেকুৱা হ'ব বুলি হাঁহিছিলি মানে হাঁহিছিলো বহুতে হাঁহিছে আমি অকল নহয় মই তেতিয়া কেইবাদিন হৈছে ইয়াত আহা এতিয়া নিজে মই দেখিছো ভাল হৈছে আৰু তেতিয়া মানে মনটো খং উঠিছিলে ন তেতিয়া খং উঠিছিলে কি কৰিছে ই ল'ৰাটো ঠিকানটো নাই বোলো এতিয়াতো ভালেই হৈছে ভাল হৈছে ন এনেকুৱা হলে ধুনীয়া ধান ধুনীয়া একদম সমান গোটেইখিনি ৰোৱা নিচিনা হৈছে আৰু এয়া হৈছে আপোনাৰ 9 কাইটি মানে এইডোখৰ ৰোৱা এইটো অলপ ৰঙা পৰিছে ইউৰিয়া দিলে হৈ যাব নহয় জানো আৰু মোৰ দৰ্শকসকলক কি বুলি ক'ব এনেধৰণে খেতি কৰিবলৈ ক'ব নেকি ক'ব লাগিব ময়ো কৰিম অহা বছৰকে চাৰে কৰে নহ'ব চবে এনেকুৱা যদি অলপ সুবিধা পায় ভালেই হ'ব না ৰোৱা উঠা কঠীয়া উঠা এনেকুৱা শাস্তি পায় মানুহে বহুত খৰচ কমতো নকওঁ খালি ভালছে নিজে অলপমান খাটনি হ'ব খাটনিটো মানে ইমানটো হোৱালৈকে মানে অলপ খাটিব লাগিব এইডোখৰ আমাৰ ডাঙৰ ভাই ককাইদেৱে কৰিছিলে সিঁচিছিলে তেতিয়াও আপোনালোকক মই দেখুৱাইছিলোঁ তেখেতেও সিঁচি থৈছে ময়ো সিঁচি থৈছোঁ আমাৰ এতিয়া এমাহ আমি শাওনৰ 11 তাৰিখে সিঁচিছিলোঁ এমাহ 10 দিনমান হৈছে আৰু ন আৰু এয়াই হৈছে মোৰ ড্ৰাম ছেটৰ সহায়ত সিঁচা ৰোৱাবিলাক এইবিলাক ৰোৱা নক'ব এতিয়া ৰোৱাটো ৰুলেহে ৰোৱা বুলি কয় নহয় জানো এতিয়া ৰোৱা নিচিনাই হৈছে চবেই ৰোৱা বুলিয়ে কয় এতিয়া ৰোৱা নহয় এইটো ড্ৰাম ছেটৰ সহায়ত সিঁচা এয়া ধানৰ গোচাবোৰ এইটো পোক হৈছে নেকি সেইটো পোক নেকি সেইটো পোক নহয় ন আৰু সেয়াটো অকণমান দেখুৱাই দিছোঁ আপোনালোকক গৈ পিনে সেয়া মই যি মানে ৰঞ্জিত ধান কৰিছোঁ তাতে বোলো অকণমান দেখুৱাই দিওঁ সেয়া ক'ত আছে নহয় আমি মানে প্ৰথম কৰোঁতে আমাৰো নিজৰ মনটো অলপ হেৰি লাগে মানে এমাহমান মানে মনকে কিবা নিচিনা লাগিছেগৈ বহুতে গালিও পাৰে কি বালটো সিঁচিলে সিহঁতি কি খেতি কৰি দেখুৱাইছে এনেধৰণৰ চবেই কয় ন মানুহটো মুখৰ আগত নকলেও মানে বেলেগে পাতি থাকে কথা এতিয়া মানে গছখিনি ভাল হৈ আহিছে ৰাইজেও মানে শলাগ লৈছে খেতিটো ভাল হৈছে দেই নকয় যে সেইকাৰণে মানে আমাৰো মনটো ভাল লাগিছে নহয় আৰু এনেধৰণে যদি সকলোৱে খেতি কৰে মানে বহুত কম খৰচতে হৈ যাব দোৱা মেলাটোহে লাগিব দোৱা আজিকালি দোৱাটো মেচিন ওলাই গ'ল এয়া হৈছে ৰঞ্জিত ধান ধুনীয়া লাইন ঘাঁহ এডাল নাই দেখিছেনে এয়া ৰঞ্জিত
এইখিনি গোটেইখিনি হেৰি আগৰখিনি নহয়, আগৰখিনি একেই সেই তাৰ লগতে। আৰু শিয়াল আহিছে নহয়, আমাৰ শিয়াল মই এতিয়া 2 টকা লৈ লওঁ এতিয়াই। সেই মিয়াবাই খেদি আছে, ধুৰ ধুৰ কৰি আছে দিনতে। এনেধৰণৰ মানে শিয়ালৰ উৎপাত আমাৰ একদম হাঁহ কুকুৰা পুৰা খাই আদায় কৰি দিছে। আমাৰ বাৰীতে মানে বাগানতে পুৰা খাইছেহি, কুকুৰা আনি আনি হাঁহো খাইছে। এতিয়া মানে জেঠৰ ককাইদেৱে মানে এইপিনৰ পৰা খেদি আনিলে দিনতে। এতিয়া ৰাতিপুৱা মোৰ তেনে মানুহ খোৱা নহয়, মোৰ 1 কেজি এটা কুকুৰা হ'ল আজি নহয়, 2 দিনমান হৈছে। সেই শিয়ালে এইবাৰ সেইদিনা অনিন্দই সেই পকালিৰ পৰা নামিলে, 4টা এটা খেদি খেদি মানে ঘৰত সোমালে গৈ মানুহটো। এনেকুৱা হৈছে। আৰু শিয়ালটোৱে কামোৰে, বৰ বেলেগ কামোৰে, কুকুৰতলৈ বেছি হ'ব কিছু। ফানটো জানাখিনিয়ে পাতিব, আমিতো নাজানো। আৰু এই ইমানতেই আজি ভিডিঅ'টো সামৰিলোঁ। পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ল'লোঁ। আৰু কোনোবা চাই থাকিলে অলপ ভিডিঅ' বনাবলৈ লাজ লাগে নহয় জানো।